বিজনীত আমচুৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা 120 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বোধনা। আমচুৰ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে বিজনী জিলা আমচুৰ উদ্যোগত বুধবাৰে বিজনী মহাবিদ্যালয়ৰ বীৰেন্দ্ৰগিৰি বসুমতাৰী প্ৰেক্ষাগৃহত সম্বোধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজনী মহকুমাৰ পৰা বিশেষ সফলতা অৰ্জন কৰা 120 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বোধনা দিয়া হয়। ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ, বিহুৱান, এডাল কলম, গছৰ পুলিৰে সম্বোধনা জনায়। অনুষ্ঠানত আমচুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আনিমুল হক চৌধুৰী, বিজনী মহকুমাৰ মহকুমাধিপতি কৃতি চেশ্ৰা, বিটিআৰৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, সমাজকৰ্মী সুবীৰ দাসৰ লগতে বিজনীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসকল অংশগ্ৰহণ কৰাৰ লগতে বিজনী জিলা আমচুৰ সভাপতি সম্পাদক ক্ৰমে ৰজুল খান আৰু জাবেদ আলীসহ আমচুৰ কৰ্মকৰ্তা উপস্থিত থাকে। নিউজ ডেস্ক জাতীয় বিদ্যালয় একেটা সম্পাদনা জ্ঞাপন কৰিব ছফিয়া মণ্ডল। আৰু একেটা সম্পাদনা জ্ঞাপন কৰিব আমাৰ হিচাপে অসম বিদ্যালয় ছাত্র গোৱালপাৰা জিলা ছাত্র আমচুৰ শিক্ষা সম্পাদক একাডেমির অধ্যক্ষ 79.6 দাস। নমস্কাৰ, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ সমাজকে আমচুৰ আজি বিজনী মহকুমা জিলা সমিতিৰ উদ্যোগত বিজনী কলেজৰ অডিটৰিয়ামত আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত 120 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি বিজনী জিলা সমিতিয়ে সম্বৰ্ধনা জনাব। এখন ফুলাম, গামোচা, মানপত্ৰ, গছপুলি আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হৈছে। আৰু ইয়াৰ লগতে বিজনী জিলা সমিতিয়ে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ অনুষ্ঠিত কৰিছিল। তাৰে প্ৰায় 150 গৰাকী ছাত্ৰ ছাত্ৰীক একেলগে ইয়াতে সম্বৰ্ধনা জনাবলৈ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি আশা কৰিছোঁ নিশ্চিতভাৱে এই কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলক সুদূৰ ভৱিষ্যতত তেওঁলোকে এটা উৎসাহ যোগাব আৰু এই উৎসাহে নিশ্চিতভাৱে তেওঁলোকে এটা সময়ত আমাৰ অসমৰ কাৰণে বা এই বিজনী অঞ্চলৰ কাৰণে এটা সুনাগৰিক হ'বলৈ আশা কৰিছোঁ, আমি হ'ব বুলি আশা ৰাখিছোঁ। দেখা গৈছে যে বিদ্যালয়সমূহ মহাবিদ্যালয়সমূহত আমাৰ বিজনী বা চিৰাঙৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ, এই ক্ষেত্ৰত কি হ'ব? হয় ছাৰ, সঁচাকৈ দুখ লগা। আমি বিজনী জিলা সমিতিয়ে আমাক জনাইছে যে প্ৰায় তেওঁলোকে ইস্তাৰপত্ৰ দি আহিছে মাননীয় মুখ্যমন্ত্ৰীলৈ, কিন্তু দেখা গৈছে যে বিজনী অঞ্চলত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক আজিলৈকে নিযুক্তি দিয়া নাই। আমি আমচুৰ পূৰ্বৰ পৰাই দাবী জনাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ কাৰণে, কিন্তু বহুত ঠাইত দেখা যায় যে 400 ছাত্ৰ ছাত্ৰী তাতে মাত্ৰ শিক্ষক 2জন। গতিকে এনেকৈ আন্তঃগাঁথনি হ'লে আৰু স্কুলবিলাকৰ আন্তঃগাঁথনিও বেয়া। গতিকে এনেধৰণৰ শিক্ষা হোৱাৰ কাৰণে আজি বহু ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগত খণ্ডৰ স্কুলত ঢাপলি মাৰিছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই আমাৰ অসমৰ যিসকল চৰকাৰী বিদ্যালয় আছে বা বিজনী জিলাত চৰকাৰী বিদ্যালয়সমূহ আন্তঃগাঁথনিকৰ ব্যৱস্থা কৰাৰ কাৰণে, উন্নত কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে, লগতে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ কাৰণে আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ। আৰু এটা বিশেষ অনুৰোধ চৰকাৰক যে চৰকাৰী ছাত্ৰ স্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক কিন্তু বিভিন্ন সময়ত দেখা যায় চৰকাৰী বিভিন্ন কাম কাজত তেওঁলোকক নিয়োগ কৰা দেখা যায়। গতিকে এই চৰকাৰী কামত তেওঁলোকক নিয়োগ নকৰি যিসমূহ বিভাগ এনে বহা আছে, বহুত কিছুমান বিভাগ আছে যে তাতে কোনো কাম নাথাকে, কম থাকে, সেই বিভাগৰ পৰা তেওঁলোকক তাৰ কামত নিয়োগ কৰি শিক্ষক শিক্ষয়িত্ৰীক তেওঁলোকক ৰেহাই দিয়াৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ।